কিমান চেষ্টা কি অথলে যাব পাৰে ইমানি পাপ কি ধৰিত্ৰী সহ্য কৰিব পাৰে মৰে জন্মৰি সাধনাৰ ফল আজি অদূৰত ধৈৰ্যধন তুমি ৰাজেশ্বৰ আৰু মই দিনহীন অন্নসেৱী তুমি শত জীৱিত ভাতাৰে শ্ৰেষ্ঠ আৰু মই শত পেটত মোৰ কনিষ্ঠ তোমাতে ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ স্নেহৰ বুদ্ধিদাতা মাতুল আৰু বেছি পৰে নাই হোৱা দিগন্ত পহাৰি লহ কৰি জিভা মেলি অগ্নিশিখা জ্বলি উঠিছে এটি দুটি পতংগ গৈ তাত গাত দিছে কাৰো সাধ্য নাই তাকে নিবাৰণ কৰাৰ কাৰো সাধ্য নাই তাকে নিৰ্বাপিত কৰা হৰি গীতৰে ৰাগিনী তুলিছ এফালে মৃত্যুৱে লহ কৰি জিভা মেলি খেদি আহিছে আকৌ তই সংগীতৰ উঠা ঢালিছ তই ঠিকেই কৰিছ আনন্দ কৰ চব কৰ আজি দুৰ্যোধন আজি হস্তিনাপুৰে যায় আজি পুৰুষলে যায় আনন্দ কৰ চব কৰ উৎসৱ কৰ উৎসৱ মামা যুদ্ধ জয়ৰ উৎসৱ কি কৈছা মামা কৈছো দ্ৰোণাচাৰ্যই কৌৰৱৰ মান ৰক্ষা কৰিছে পাণ্ডৱে বিভংগে পলাইছে দ্ৰোণাচাৰ্য আৰু নাই মামা ধৃষ্টদ্যুম্নৰ হাতত নিহত আমি পৰাজিত মামা তুমি বৰ সুন্দৰ মিছা কথা ক'ব জানা হল্য বৰ সুন্দৰ মিছা কথা ক'ব জানা মিছা নহয় মামা এই সম্পূৰ্ণ সত্য মামা কে শুনালা মোক
পরাজিত কি শুনালা শৈল কি শুনালা মামা বেজাৰ কৰি আৰু কি হ'ব কি বেচাৰো নকৰি আজি মোৰ বুকু ভাঙি গ'ল চকুৰ আগত কেৱল অন্ধকাৰ দেখিছোঁ অধৈৰ্য নহবা মামা তুমি অধৈৰ্য হলে দুৰ্যোধনক কি কোনে সান্তনা দিব তুমি ঠিক কৈছা শৈল মামা মই অধৈৰ্য হোৱাটো অনুচিত এতিয়াও সময় আছে মামা মই এতিয়াও সময় আছে এতিয়াও কৌৰৱৰ শক্তি সামৰ্থ্য আছে এতিয়াহে বুজিব পাৰিছোঁ ইয়াৰে ভিতৰত বহুত কথা আছে বাৰু মামা এইবাৰ কিন্তু তুমি কৌৰৱৰে সেনাপতি হ'ব লাগিব তুমি সেনাপতি হ'ব লাগিব তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি শৈল তুমি পাৰিবা মামা এদিনৰ ভিতৰতে পাণ্ডৱক নিধন কৰি কৌৰৱৰ ভিতৰত দুৰ্যময় উৰুৱাব পাৰোঁ কিন্তু কোনো কিন্তু নাই শৈল তুমি কৌৰৱৰ সেনাপতি হ'বই লাগিব কাৰ বিশ্বাস নাই শৈল কাৰ বিশ্বাস নাই তুমি কৌৰৱৰ সেনাপতি হৈ দুৰ্যোধনৰ বানে ৰক্ষা কৰিব লাগিব পাৰিবা শৈল মামা অতদিনে মই যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলোঁ এইবাৰ কৌৰৱৰ সেনাপতি হৈ পাণ্ডৱৰ নাম মচি পেলাম মই সমগ্ৰ বিশ্বৰ পৰা তুমি পাৰিবা শৈল তুমি পাৰিবা কিন্তু মামা কৰ্ণক যদি মহাৰাজে সেনাপতি পাতে কৰ্ণ আকৌ বীৰনে শৈল তাৰ বাবে তুমি কোনো চিন্তা নকৰিবা এতিয়া যোৱা শৈল মামা মামা আজি তোমার পরীক্ষার দিন কৌরবেশ্বর দুর্যোধনরে জ্যেষ্ঠ ভ্রাতা তুমি ভেকুতরের যোগ্য প্রতিদ্বন্দ্বী এই কথারে সেই রাক্ষস দেবরে মূর শূন্য করি তার আখুরিক লীলা খেলা আজিয়েই তুমি শেষ কৰিব লাগিব আজিয়েই তুমি শেষ কৰিব লাগিব সন্দেহ কৰিছা মামা দুঃশাসনৰ প্ৰতাপ তুমি এতিয়াও দেখা নাই যাৰ ভয়ত স্বৰ্গৰ দেৱতা হয় কম্পমান যাৰ ভয়ত পাতালৰ বাসুকী হয় মূৰ্ছিত সেই দুঃশাসনৰ আগত ভীম কোন মামা ভীম তোর কালান্তক জম অপিস্থ নরথম কুলর কন্তক ঈশ্বর বতাকে সুমরণ কর বেশ তেন্তে আর তাই এই সকান্ত করে রাজ তুহে গান্ধার পুত্র
মই নহয় বিকুদৰ, মই নহয়। আহ, মই ৰাজস্বলা দুপতিৰ চুলিটো ধৰা নাছিলো। মই ৰাজস্বলা দুপতিক ৰাজসভাৰ মাজত প্ৰশ্ন হৰণ তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য হোৱা ৰাজভাতা দুঃশাসন কি চাই আছা? এই কোটাৰে তাৰ মোৰ শূন্য কৰা তোমাৰ ভয়ত আজি স্বৰ্গৰে দেৱতা কম্পমা, তোমাৰ ভয়ত আজি পাতালৰ বাসুকি মূৰ্ছিত যোৱা বধ কৰা। কোদাই হৈছে মহাসংঘৰ্ষ। পিতা সন্তেকে অপেক্ষা করা, পিতা সন্তেকে অপেক্ষা করা। সত্তর শুনিতে তোমার পাঠ্য ঐক্যময় করিম সন্তেকে অপেক্ষা করা, পিতা সন্তেকে অপেক্ষা করা। ভীমার হাতের পরাজিতকে কোনে রক্ষা করে ভীম আজি ভীম নহয়, ভীম আজি রক্ত মারি দুদান্ত রক্ষা। ভীমৰ হাতত আজি দুঃসাহস